আজি আমি এই অধ্যায়টোত ডিটাৰমিনাৰৰ দ্বিতীয়টো খণ্ডৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ তোমালোকে আগৰ খণ্ডটোত ডিটাৰমিনাৰ সম্পৰ্কে কিছু আভাস পাইছিলা। ডিটাৰমিনাৰ ভাগৰ কথা আলোচনা কৰিছিলোঁ আমি, আৰু আৰ্টিকুল এ এন ডিৰ ব্যৱহাৰৰ কথা আমি আলোচনা কৰিছিলোঁ। আজি এই ভিডিঅ'টোত আমি ডিষ্ট্ৰিবিউটিভ আৰু কোৱান্টিটেটিভ ডিটাৰমিনাৰৰ বিষয়ে আলোচনা কৰিম। এই আলোচনাখিনি আগতে তোমালোকে ইয়াত থকা সেন্টেন্সবিলাক চোৱা হওঁ। Each of the boys will be rewarded. Each of the two boys will be rewarded. Every people can do that. I have two brothers. Both of them are intelligent. He can play neither cricket nor football. You can play either cricket or football. এই সেন্টেন্স গিটাত আমি কেইটামান ওয়ার্ডৰ ওপৰত ফোকাস কৰিম। তো ওয়ার্ড গিটা হল each, every, both, neither nor, either or। আমি জানো each, every, both, neither nor, either or এইবিলাক হৈছে ডিটাৰমিনাৰ্স, যেটো নেকি আমি আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ। আৰু এইবিলাকক কি বুলি কোৱা হয়? এইবিলাককে কোৱা হয় ডিস্ট্ৰিবিউটিভ ডিটাৰমিনাৰ। এতিয়া আজি আমি কি কৰিম? ডিস্ট্ৰিবিউটিভ ডিটাৰমিনাৰবিলাক কেতিয়া কেনেকৈ ব্যৱহাৰ কৰা হয় তাৰ বিষয়ে আলোচনা কৰিম। তো প্ৰথমে চোৱা তোমালোকে, each is used in case of countable noun where numbers should be 2 or more than 2। তো আমি each কেতিয়া ব্যৱহাৰ কৰিম? each to কাউন্টেবল নাউনৰ ক্ষেত্ৰত, অৰ্থাৎ যিবিলাক আমি 1 2 কে গণনা কৰিব পাৰো তেনেকুৱা নাউনৰ ক্ষেত্ৰত আমি each to ব্যৱহাৰ কৰিম। আৰু তাত কি হ'ব লাগিব? মিনিমাম 2টা থাকিব লাগিব। তাৰ সংখ্যা হ'ব লাগিব মিনিমাম 2টা। অৰ্থাৎ অতি কমেও 2টা বস্তুৰ প্ৰত্যেকক বুজাবলৈ আমি কি কৰিম? each to ব্যৱহাৰ কৰিম। ইয়াৰ অৰ্থ এইটো নহয় যে অকল 2টাই থাকিব, 2টা বা তাতকৈ বেছিও থাকিব পাৰে। 2 or more than 2 থাকিব পাৰে। অৰ্থাৎ 2 or more than 2 থাকিলে কাউন্টেবল নাউনৰ ক্ষেত্ৰত আমি প্ৰত্যেকক হুকিয়াকৈ বুজাবলৈ each to ব্যৱহাৰ কৰিম। তাৰ দ্বিতীয়টো আহিলে every is also used before countable noun where numbers should be more than 2। এতিয়া আমি is to যিদৰে কাউন্টেবল নাউনৰ আগত ব্যৱহাৰ কৰোঁ, ঠিক তেনেকৈ every to কাউন্টেবল নাউনৰ আগতে ব্যৱহাৰ কৰিম। এতিয়া each আৰু every অৰ্থটো একে, প্ৰত্যেকক বুজাবৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ। কিন্তু তাত এটা সামান্য পাৰ্থক্য আছে। যেহেতু আমাক eachত মিনিমাম নাম্বাৰ হ'ব লাগিব 2 বা তাতকৈ বেছি হ'লেও হ'ব, কিন্তু everyত মিনিমাম নাম্বাৰটো more than 2 হ'ব লাগিব, 2তকৈ বেছি হ'ব লাগিব। পাৰ্থক্যটো হেতুৱে eachত কি কৰিম? আমি each ব্যৱহাৰ কৰোঁতে আমি তাত মিনিমাম 2 হ'ব লাগিব, নতুবা 2তকৈ বেছি হ'লেও হ'ব। কিন্তু everyত সদায় 2তকৈ বেছি লাগিব, 2টাতকৈ বেছি লাগিব, 2টাতকৈ কম হ'লে নহ'ব। 2টা হ'লেও নহ'ব, 2টাতকৈ বেছি লাগিব। কিন্তু eachত 2টা হ'লেও হ'ব বা 2টাতকৈ বেছি হ'লেও হ'ব। তাৰপিছত যাম আমি both। তো both is used in case of countable noun where the number should be 2। তো both to আমি কি কৰিম? কাউন্টেবল নাউনৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰিম, য'ত নেকি 2টাৰ সংখ্যাৰ বা 2টা বস্তু। এতিয়া I have two brothers, both of them are well settled। মোৰ দুজন ভাতৃ আছে, দুইজনেই সুপ্ৰতিষ্ঠিত। এতিয়া দুইজনকে বুজোৱা হৈছে, দুইজনকে বুজোৱা হৈছে, তেনেকুৱা সেন্সত আমি কি কৰিম? both to ব্যৱহাৰ কৰিম। অৰ্থাৎ both is used in case of countable noun where the number should be 2। তাৰপিছত আমাৰ আহিলে neither। neither is used before countable noun in negative sense, that means no one out of 2 where number is 2। আমি neither nor to কেতিয়া ব্যৱহাৰ কৰিম? 2টাৰ ভিতৰত এটাও নহ'ব বা এটাও কৰিব নোৱাৰিব, এনেকুৱা সেন্সত আমি কি কৰিম? neither nor to ব্যৱহাৰ কৰিম। ফৰ এক্সাম্পল, you can play neither cricket nor football। অৰ্থাৎ তুমি ফুটবলো খেলিব নোৱাৰা, ক্ৰিকেটো খেলিব নোৱাৰা, তোমাৰ অপচন নাই, এটাও খেলিব নোৱাৰা। কিন্তু either or to তাৰ বিপৰীত,
either is used to denote anyone out of two. Either অৰ্থ কি সেই দুটাৰ ভিতৰত যিকোনো এটা চুজ কৰিবৰ কাৰণে you can play either cricket or football. তুমি ক্ৰিকেট নতুবা ফুটবল কিবা এটা খেলিব পাৰা এই দুটাৰ ভিতৰত কিবা এটা খেলিব পাৰা কিবা এটা তুমি চুজ কৰিব পাৰা তেনে ক্ষেত্ৰত আমি either or কিন্তু neither not এটাও চুজ কৰিব নোৱাৰা দুইটাই নোৱাৰা তাৰমানে তুমি এনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ যিখিনি সেন্টেন্স আমি সেইখিনি এতিয়া চাম তে পৰৱৰ্তীত আছিল কি he gave me some books প্ৰথম সেন্টেন্সটোত আছে he gave me some books দ্বিতীয়টোত আছে he didn't give me any book তৃতীয়টোত আছে would you like some tea তৃতীয়টোত আছে can you give me some money তো তাৰ পিছত আছে is there any book in the table he gave me many books he gave me much good advice few plants grow in desert only a few students turn up the few friends I have always stand by me busy person has little time to spare a little learning is a dangerous thing he has to manage his family with the little money he earns ইয়াত আমি কেইটামান ওয়াৰ্ডৰ ওপৰত ফোকাস কৰিম হেগিটা হৈছে some any many much few a few the few little a little the little তো আমি আগৰ ভিডিওটোত পাইছিলো যে few a few the few little a little the little much many more most some any এই সকলোবিলাক হৈছে determiners আৰু এইবিলাকক কোৱা হয় quantitative determiners বা determiner of quantity এতিয়া আমি এই quantitative determiner বা determiner of quantity কেতিয়া বহে কেনেকৈ বহে তাৰ বিষয়ে আলোচনা কৰিম আমি প্ৰথমে চাওঁ use of sum আমি sum কেতিয়া ব্যৱহাৰ কৰিম তো sum তো আমি countable আৰু uncountable দুইটাৰ আগতে ব্যৱহাৰ কৰিব পাৰিম যেনে he gave me some apples the some apples বুলি কতে apple to হল countable noun তাত আমি some to ব্যৱহাৰ কৰিলো he gave me some sugar এটা ইয়াত sugar to হল uncountable noun to uncountable noun আগতো আমি কি কৰিলো some to ব্যৱহাৰ কৰিলো কি some to হদায় পজিটিভ সেন্সত ই পজিটিভ অৰ্থাৎ এফাৰ্মেটিভ সেন্টেন্সৰ ক্ষেত্ৰত ই ব্যৱহাৰ হয় some to তাইছত অফাৰিংৰ ক্ষেত্ৰত কেতিয়াবা অফাৰিং কৰোতে বা কেতিয়াবা ৰিকুৱেষ্ট কৰোতে ই ইন্টাৰগেটিভ মুডত থাকিলো ব্যৱহাৰ হয় যেনে would you like some tea অলপ চাহ ভাল পাবা নেকি তুমি এটো এটা অফাৰ কৰা হৈছে অফাৰিং এনেকুৱা অফাৰিংৰ ক্ষেত্ৰত আমি কি কৰিম ইন্টাৰগেটিভ মুড হলো তাত আমি some ব্যৱহাৰ কৰিম can you please give me some apples তো ইয়াত কি হয় অনুগ্ৰহ কৰিলে ৰিকুৱেষ্ট কৰিলে আমি তাত কি কৰিম some ব্যৱহাৰ কৰিম ইন্টাৰগেটিভ মুড হলো some ব্যৱহাৰ কৰিম তাৰ পিছত আহিলে any use of any তো any তো আমি কি কৰো সাধাৰণতে নেগেটিভ সেন্সত ব্যৱহাৰ কৰো he didn't give me any apple এটাও আপেল হি মোক নিদিলে is there any apple left in the basket basket to আপেল বাকি থাকিলে নেকি ৰাহি হল নেকি তো তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম any ব্যৱহাৰ কৰিম অৰ্থাৎ any তো আমি নেগেটিভ আৰু ইন্টাৰগেটিভ সেন্সত ব্যৱহাৰ কৰো তো ইয়াৰ পিছত চাম আমি use of many much more and most তো আমি আহো use of many তো আমি কেতিয়া ব্যৱহাৰ কৰো many is used before countable noun to denote plural numbers noun ক্ষেত্ৰত many people come to the party many apples are rotten তো এনেকুৱা ক্ষেত্ৰত countable nounৰ ক্ষেত্ৰত plural sense to plural nounক বুজাবৰ কাৰণে ডিনোট কৰিবৰ কাৰণে আমি many ব্যৱহাৰ কৰো ই plural তাইছত আহিলে use of mass many আমি যেটো সেন্সত ব্যৱহাৰ কৰো massও হেতু সেন্সতে ব্যৱহাৰ কৰো ডিফাৰেন্স টু হল mass is used before uncountable noun many to আমি countable noun not plural number ক্ষেত্ৰত ব্যৱহাৰ কৰো কিন্তু mass to হৈছে uncountable noun or plural number ক্ষেত্ৰত ব্যৱহাৰ কৰো he gave me much advice বহুত advice দিছিলে তো এই ক্ষেত্ৰত আমি কি কৰো advice to হৈছে uncountable noun এই ক্ষেত্ৰত তো আমি কি কৰিলো তাত
মাষ্ট ব্যৱহাৰ কৰিলোঁ তাৰ পিছত আহিলে ইউজ অফ মোৰ তো আমি কি কৰোঁ মোৰটো কাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ কৰোঁ যিটো এক্সপেক্টেশ্যনতকৈ আমি বেছি বিচাৰোঁ মানে গিভ মি চাম মোৰ এপলছ মানে মোক আৰু অলপ আপেল লাগে তো এনেকুৱা ক্ষেত্ৰত কি হয় এক্সপেক্টেশ্যনতকৈ অলপ বেছি বিচাৰিছোঁ মোক যিমান দিছে তাত যিমান পাবলৈ আছিলে বা তাতকৈ বেছি বিচাৰিছোঁ তো তাত আমি মোৰটো ব্যৱহাৰ কৰিম আৰু কি কৰোঁ আমি কাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ কৰোঁ তাৰপিছত আমি কি কৰোঁ ডিগ্ৰী অফ কম্পেৰিজনৰ ক্ষেত্ৰত আমি কম্পেয়াৰটিভ ডিগ্ৰীৰ ক্ষেত্ৰত মোৰ এতিয়া এক্সেক্টিভটোত ডাইচিলেবল ট্ৰাইচিলেবল বা মেনিচিলেবল থাকে যেনে বিউটিফুলটো আমি কম্পেয়াৰটিভ ডিগ্ৰীত কি কৰিম মোৰ বিউটিফুল ইণ্টেলিজেণ্ট তাক আমি কম্পেয়াৰটিভ ডিগ্ৰীত কি কৰিম মোৰ ইণ্টেলিজেণ্ট এনেকুৱা ক্ষেত্ৰতো আমি কি কৰোঁ মোৰ ব্যৱহাৰ কৰোঁ ইয়াৰ পিছত আহিলে মষ্টটো আমি কি কৰোঁ প্লুৰেল চেন্সত কাউণ্টেবল নাউনৰ আগত বহুৱাওঁ ইউজ বিফৰ কাউণ্টেবল নাউন in plural numbers then most of the peoples like to live in village most of the people বুলি কওঁতে ইয়াত অধিক সংখ্যক মানুহৰ কথা বুজাইছে তো প্লুৰেল সেন্সত কাউণ্টেবল নাউনৰ আগত most ব্যৱহাৰ হয় তাৰ পিছত আহিলে সুপাৰলেটিভ ডিগ্ৰী আগত আমি কি কৰোঁ most ব্যৱহাৰ কৰোঁ যেতিয়া এডজেক্টিভটো ডাইচিলেবল ট্ৰাইচিলেবল বা মেনিচিলেবল থাকে যেনে most beautiful most intelligent এনেকুৱা ধৰণৰ এইবিলাক ক্ষেত্ৰত আমি কি কৰোঁ অৰ্থাৎ সুপাৰলেটিভ ডিগ্ৰীৰ ক্ষেত্ৰতো আমি most ব্যৱহাৰ কৰোঁ এইখিনিতে আমি মেনি মাছ মোৰ আৰু মষ্টৰ ব্যৱহাৰটো শিকিলোঁ ইয়াৰ পিছত আমি যাম ফিউ অফ ফিউ দা ফিউ এতিয়া প্ৰথমে চাওঁ ইউজ অফ ফিউ টু ফিউ ইজ ইউজ বিফৰ কাউণ্টেবল নাউন আমি এটা দুটাকে যিবিলাক বস্তু গণিব পাৰোঁ সেইবিলাকৰ আগত আমি কি কৰোঁ ফিউ ব্যৱহাৰ কৰোঁ অৰ্থাৎ ই কাউণ্টেবল নাউন বুলি আগত বহে অলমষ্ট ইন নেগেটিভ চেন্স ফিউটো প্ৰায় নাই অৰ্থত বুজোৱা হয় যেনে ধৰি লোৱা ফিউ মেনছ লিভ টু বি 100 খুব কম মানুহে 100 বছৰ জীয়াই থাকে খুব কম মানুহ যিটো নেকি আমি আঙুলি মূৰত গণিব পাৰোঁ অৰ্থাৎ যিটো ৰেয়াৰ ঠিক তেনেকৈ ফিউ প্লাণ্টছ গ্ৰ' ইন ডেজাৰ্ট খুব কম উদ্ভিদহে মৰুভূমিত ডাঙৰ দীঘল হয় বা মৰুভূমিত থাকে হয় এতিয়া চোৱা আমাক যদি কোনোবাই সোধে মৰুভূমিত উদ্ভিদ পোৱা যায়নে আমি হয় বা নহয় আহিলে মানে আমি প্ৰায় নহয়টোৱে লিখি দিওঁ অৰ্থাৎ নহয় বুলিয়ে লিখোঁ কিন্তু একেবাৰে নোহোৱা নহয় তাতো কিছুমান উদ্ভিদ থাকে যিটো নেকি আমি গণ্য কৰা নহয় বা তাক প্ৰায় নেগেটিভ চেন্সতে লৈ লোৱা হয় আৰু সেই তেনেকুৱা চেন্সটো বুজাবৰ কাৰণে আমি ফিউ ব্যৱহাৰ কৰোঁ যেনে ফিউ মেন লিভ টু বি 100 ফিউ প্লাণ্টছ গ্ৰ' ইন ডেজাৰ্ট তো ইয়াৰ পিছত আমাৰ আহিলে ইউজ অফ আ ফিউ তো এ ফিউটো কি কৰোঁ আ ফিউ ইজ ইউজ বিফৰ কাউণ্টেবল নাউন আমি ফিউটো যেনেদৰে কাউণ্টেবল নাউনৰ আগত বহুৱাওঁ আ ফিউটো কাউণ্টেবল নাউনৰ আগত বহুৱাওঁ কিন্তু ডিন'ট চাম আউট অফ মেনি কি কৰে এই ফিউটোৱে বহুতৰ মাজত অলপক বুজায় ধৰি লোৱা দেয়াৰ আৰ মেনি ষ্টুডেণ্টছ ইন আৱাৰ ক্লাছৰুম বাট অনলি অ ফিউ টাৰ্ণ আপ টুডে আমাৰ ক্লাছৰুমত বহুখিনি ল'ৰা ছোৱালী আছে কিন্তু আজি অলপ সংখ্যকহে আহিছে এই বহুতৰ মাজৰ অলপ সংখ্যকক বুজাবৰ কাৰণে আমি কি কৰোঁ এ ফিউ ব্যৱহাৰ কৰোঁ বহুত আছে তাৰ অলপক বুজাবৰ কাৰণে আমি কি কৰিছোঁ এ ফিউটো ব্যৱহাৰ কৰিছোঁ তাৰপিছত আহিলে ইউজ অফ দা ফিউ টু ফিউ যেনেকৈ কাউণ্টেবল নাউন এ ফিউ যেনেকৈ কাউণ্টেবল নাউন দা ফিউটো আমি কাউণ্টেবল নাউনৰ আগতে বহুৱাম কিন্তু দা ফিউ ইজ ইউজ টু ডিন'ট অল ডেট হেভ নট চ' মেনি নে যিমান কম সংখ্যক আছে যিমানখিনি আছে সেই গোটেইখিনিক বুজাবৰ কাৰণে দা ফিউ ব্যৱহাৰ কৰা হয় যেনে দা ফিউ এপলছ ইন দ্য বাস্কেট আৰ ৰটেন বাস্কেটটোত থকা গোটেইখিনি আপেলেই নষ্ট মানে যিখিনি আপেল আছে সেই গোটেইখিনিকে তাত উল্লেখ কৰা হৈছে দা ফিউ ফ্ৰেণ্ডছ আই হেভ অলৱেজ ষ্টেণ্ড বাই মি মোৰ যিকেইজন বন্ধু আছে গোটেইকেইজনে মোৰ হৈ থিয় দিয়ে মোৰ বিপদত থিয় দিয়ে তো এনেকুৱা ক্ষেত্ৰত আমি কি কৰোঁ দা ফিউটো অৰ্থাৎ কম সংখ্যকৰ গোটেইখিনিক বুজাবৰ কাৰণে আমি দা ফিউটো ব্যৱহাৰ কৰোঁ ঠিক আছে ইয়াৰ পিছত আমি যাওঁ লিটল এ লিটল দা লিটল ইউজ অফ লিটল টু লিটল ইজ ইউজ বিফৰ আনকাউণ্টেবল নাউন তো ইয়াক আমি কি কৰোঁ আনকাউণ্টেবল যিটো আমি এটা দুটাকৈ গণিব নোৱাৰোঁ
সেইবিলাক বস্তুৰ আগত আমি কি কৰোঁ লিটল ব্যৱহাৰ কৰোঁ যেনে পানী বালি এইবিলাক হৈছে আমি এটা দুটাকৈ গণিব নোৱাৰা বস্তু গাখীৰ তেল এইবিলাক এটা দুটাকৈ গণিব নোৱাৰা বস্তু তো এইবিলাকক আমি কি কৰোঁ আনকাউণ্টেবল নাউন বুলি কওঁ এইবিলাকৰ আগত লিটল বহুৱাওঁ আৰু লিটলটো কি হয় অলমষ্ট ইন নেগেটিভ চেঞ্চ ই প্ৰায় নাই বুলিয়ে বুজায় যেনেকৈ ফিউৱে প্ৰায় নাই বুলি বুজায় কিন্তু সি কাউণ্টেবল নাউনৰ আগত বহে ঠিক তেনেদৰে লিটলেও প্ৰায় নথকাই বুজায় কিন্তু ই আনকাউণ্টেবল নাউনৰ আগত যেনে বিজি মেন হেজ লিটল টাইম টু স্পেয়াৰ এজন ব্যস্ত থকা মানুহৰ অভাৱত সময় নষ্ট কৰিবলৈ সময়ে নাথাকে এতিয়া সেই সময়ে নাথাকে সেই কথাটোক আমি বুজাবৰ কাৰণে লিটল শব্দটো ব্যৱহাৰ কৰিলোঁ অৰ্থাৎ বিজি মেন হেজ লিটল টাইম টু ৱেষ্ট বা স্পেয়াৰ ঠিক তেনেকৈ দ্য অল্ড মেনছ কণ্ডিশ্যন ইজ ক্ৰিটিকেল দেয়াৰ ইজ লিটল হোপ অফ হিজ ৰিকভাৰী এই বৃদ্ধ মানুহজনৰ অৱস্থাটো খুব বেয়া তেওঁ সুৰক্ষিত হোৱাৰ আশা খুবেই কম তো লিটল চান্স তো এইটোত আমি কি কওঁ এনেকুৱা চেন্সত আমি লিটল ব্যৱহাৰ কৰোঁ তাৰপিছত আহিলে ইউজ অফ এ লিটল তো এ লিটলটো আমি আনকাউণ্টেবল নাউনৰ আগতে বহুৱাম ই কিন্তু কি হ'ব চাম আউট অফ মাছ বহুতখিনিৰে অলপক বুজায় ঠিক তেনেকৈ এ লিটল লাৰ্ণিং ইজ এ ডেঞ্জাৰাছ থিং আমি শিকাৰ শেষ নাই বহুত শিকিবলগীয়া বস্তু আছে কিন্তু এই অল্প বিদ্যা বহুখিনিৰ মাজত অলপ শিকাটোৱে অলপ বা আধাটো শিকাটোৱে আমাৰ কাৰণে ভয়ংকৰ অৰ্থাৎ ই তেনেকুৱা চেন্সত বহু পৰিমাণৰ অলপক বুজোৱাটোৱে হৈছে এ লিটল ঠিক যেনেকৈ এ লিটল লাৰ্ণিং ইজ এ ডেঞ্জাৰাছ থিং তাৰপিছত আহিলে ইউজ অফ দ্য লিটল তো দ্য লিটলটো আমি আনকাউণ্টেবল নাউনৰ আগতে বহুৱাম কিন্তু দ্য লিটলটোৱে কি বুজায় যি অলপ সংখ্যক আছে গোটেইখিনিকে বুজায় ফৰ এক্সাম্পল হি হেজ টু মেনেজ হিজ ফেমিলি উইথ দ্য লিটল মানি হি আৰ্নছ তেওঁ যি কেইটকা পইচা উপাৰ্জন কৰে সেই কেইটকা পইচাই তেওঁ পৰিয়ালটো পোহপাল দিব লাগে তো এনেকুৱা চেন্সত কি কৰা হয় দ্য লিটল যি কম সংখ্যক বা যি কম পৰিমাণৰ উপাৰ্জন কৰে সেই কম পৰিমাণে তেওঁ পৰিয়ালটো পোহপাল দিব লাগে অৰ্থাৎ গোটেইখিনিকে তাত বুজোৱা হৈছে এনেকুৱা চেন্সত আমি কি কৰোঁ দ্য লিটলটো ব্যৱহাৰ কৰোঁ তো ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হৈছা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি এনেদৰে আৰু ইংলিছ গ্ৰামাৰৰ বিভিন্ন বিষয় লৈ ভিডিঅ' প্ৰস্তুত কৰিম আৰু তোমালোকক যিমান পাৰোঁ এনেদৰে সহায় কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ